মানকাছাৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ বাছ ভাড়া বৃদ্ধিক লৈ যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰৰ ওচৰত দাবী যাত্ৰীসকলৰ ভাড়া বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ। মানকাছাৰ গুৱাহাটী পথ চলাচল কৰা দিনৰ বাছৰ পূৰ্বৰ ভাড়া আছিল 240 টকা। বৰ্তমানে ভাড়া বৃদ্ধি কৰি 450 টকা কৰা হৈছে। একেদৰে মানকাছাৰ পৰা গুৱাহাটীলৈ নৈশ বাছৰ পূৰ্বৰ ভাড়া আছিল 350 টকা, যিটো এতিয়া বৃদ্ধি হৈছে 600 টকা পৰ্যন্তলৈ। মানকাছাৰ পৰা গুৱাহাটী আৰু মানকাছাৰ পৰা শিলিগুৰিলৈ চলাচল কৰা বাছ আৰু নৈশ বাছৰ ভাড়া প্ৰায় 70% পৰ্যন্ত বৃদ্ধি কৰা হৈছে। দক্ষিণ খালমৰা মানকাছাৰ জিলাবাসীৰ ৰাইজে বাছৰ ভাড়া কমাবলৈ চৰকাৰ তথা জিলা আয়ুক্তক বিনম্ৰভাৱে অনুৰোধ জনাইছে। হাতশিঙিবাৰীৰ পৰা মিনাৰুল ইছলামৰ ৰিপৰ্ট, সংবাদ লহৰ। মানকাছাৰৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ বাছৰ ভাড়া বৃদ্ধিক লৈ যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। মানকাছাৰৰ পৰা পূৰ্বৰ বাছৰ ভাড়া আছিলে 240 টকা, এতিয়া বৰ্তমান হৈছে 450 টকা আৰু নৈশ বাছৰ ভাড়া আগতে 350 টকা আছিলে, বৰ্তমান কিন্তু 600 টকালৈকে বৃদ্ধি হৈছে। আৰু মানকাছাৰৰ পৰা শিলিগুৰি আৰু মানকাছাৰৰ পৰা গুৱাহাটীলৈ প্ৰায় 70% ভাড়া বৃদ্ধি হোৱাক লৈ যাত্ৰীসকলৰ মাজত কিন্তু হাহাকাৰৰ সৃষ্টি হৈছে। আমি যাত্ৰীসকলৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম। হয় দাদা, আচলতে আগতে নৈশ বাছৰ ভাড়া 350 টকা আছিল আৰু বৰ্তমান 600 টকালৈকে বৃদ্ধি হৈছে। এইটো লৈ আমাৰ পাব্লিকৰ মাজত বহুত মানে হুলস্থুল চলি আছে। হুলস্থুল মানে আমি চব কামলা মানুহ গুৱাহাটীত কাম কৰিব যাওঁ, এতিয়া বাছৰ ভাড়া একদম 350 পৰা একদম 600 টকা লৈছে, যিটো বহুত বেছি ভাড়াটো আপোনাৰ। এতিয়া ডিজেলত যিহেতু আপোনাৰ 9 টকা যিহেতু ৰেট বাঢ়িছে বা 10 টকা এনেকুৱা ৰেট বাঢ়িছে, আপোনাৰ এজন মানুহৰ পৰা 50 টকাকে ভাড়াটো বঢ়ালে মানে 400 টকা হ'লে আমি খুব ভাল পালোঁ। আমি চব গৰীব মানুহ, চব আমি লেবাৰ কৰিব যাওঁ, সেইটো কাৰণে আমাৰ মানে ভাড়াটো বহুত বেছি হৈছে। মই অনুগ্ৰহ কৰিম বাছ মালিক কেইটাক ভাড়াটো অনুগ্ৰহ কৰি কমাই দিম। জিলা প্ৰশাসন চৰকাৰক কি আহ্বান জনাব? আমি এখন কৰিম যে অলপ আহক, চাওক, চেক কৰক বাতৰিটো যিখিনি হৈ আছে সঁচা। আমি চব পাব্লিকে ইয়াৰে আছো, আপোনাৰ আহি কেনে অলপ যদি ভাড়াটো আপোনালোকে কিবা আইন প্ৰকৃতি লৈ কেনে যদি ভাড়াটো কমাই লোৱা যায়, সেইটো আমাৰ কাৰণে পাব্লিকৰ কাৰণে খুব ভাল হয়। ভাড়া কিমান আছিলে? 350 টকা আছিল, বৰ্তমান 600 টকা আছে। টিকেট আছে মোৰ তাতে, 600 টকা ভাড়া আছে। হয়, আমি আৰু এজন যাত্ৰীৰ পৰা জানিবলৈ যত্ন কৰিম। হয় দাদা, আপুনি গুৱাহাটীত যাব নেকি? গুৱাহাটীত যাম। গুৱাহাটীত যাব। আগতে ভাড়া কিমান আছিলে গুৱাহাটীত? আগতে ভাড়া 350 টকা আছিল, 300 টকা আছিল, এখন 600 টকা হ'ল। ইমান বেছি হ'ল, মানুহ কিমান কৰি যাব পাৰিব? এতিয়া অসুবিধা হৈছে না ভাড়াটো? বিৰাট অসুবিধা হৈ গৈছে। জিলা প্ৰশাসন তথা চৰকাৰক কি আহ্বান? জিলা প্ৰশাসনৰ চৰকাৰ আবেদন জনাইছোঁ যে ভাড়াটো অল্প মানে কমি দিয়ক, এইটো মানে পাব্লিকৰ আবেদন। হয়, জানিব পৰা মতে ভাড়া বৃদ্ধিক লৈ যাত্ৰীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। আমি ইয়াত আৰু এজন আমাৰ সচেতন ব্যক্তি আছে, তেখেতৰ পৰা পোনে পোনে জানিবলৈ যত্ন কৰিম। হয়, আপুনি গুৱাহাটীত যাব নেকি? হয়, গুৱাহাটী যাম। নৈশ বাছৰ ভাড়া? বাছৰ ভাড়াটো আগত 350 মান লোৱা হৈছে, বৰ্তমান কিমান হৈছে? বৰ্তমানতো 500-600 এনেকৈ বিচাৰি আছে, যোনে যিমান পাৰে ইমান দি আছে। যিহেতু অঞ্চলটো দুখীয়া অঞ্চল, ভাড়া 70% ভাড়া বৃদ্ধি হৈছে। এখেতেতো ধৰক এছ'চিয়েশ্যনে কৰিছে, এছ'চিয়েশ্যনৰ কিবা ৰোল আছে হয়তো, ইহঁতে এই কাৰণে কৰিছে। আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ, প্ৰশাসনে যদি এছ'চিয়েশ্যনক নিশ্চয় অৱগত কৰায় যে আপোনালোকে ইমান ভাড়া ল'ব নোৱাৰে, নিশ্চয় প্ৰশাসনৰ কথাত গুৰুত্ব দিব। আমাৰ সাধাৰণ মানুহৰ কথাতো গুৰুত্ব নিদিয়ে। আমি অনুৰোধ কৰিছোঁ প্ৰশাসনে কৰক, কিবা ব্যৱস্থা কৰক, কৰিলে আমাৰ জাতিৰ সুবিধা হ'ব, আমাৰ দুখীয়া মানুহৰ কাৰণে সুবিধা হ'ব। নহ'লে আমাৰতো দুখীয়া মানুহ, আমি যেনেকৈ চলিব লাগে তেনেকৈ চলিয়ে থাকিম আৰু কি কৰিম, একোতো উপায় নাই। হয়, আমি যাত্ৰীসকলৰ পৰা প্ৰতিক্ৰিয়া ললো যে মানে ভাড়াখিনি অলপ মানে কমাই দিলে ভাল হয়। আৰু আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। বৰ্তমান মই হাতশিঙাৰীৰ পৰা মিনাৰুল ইছলাম, সংবাদ লহৰ।